2, 3 কি বনাইছা চাওঁ মুখখন দেখাই দিয়া চ ফুল ঘৰিয়াল বঢ়িয়া চাওঁ এইটো কি বনাইছা এলিয়েন বনাইছা এইটোত পিছে বনাই নি পেলাই ঘৰত চাহ খাবা নে নোখোৱা হে চাহ খাবা আৰু বাতিটোত কি খাবা নমস্কাৰ জনালো সকলোকে আৰু যেহেতু সামাৰ ভেকেশন চলি আছে আৰু বহুত স্কুলত এতিয়াও সামাৰ ভেকেশন অৱশ্যে ফুল খালে আৰু বহুতৰে এতিয়া সামাৰ ভেকেশন দিছেহে আৰু এতিয়া মই আছো কৰ্মশালা হস্তশিল্প আৰু টেৰাকোটাৰ কৰ্মশালা হৈ আছে আৰু ইয়াত প্ৰশিক্ষণ দি আছে যিহেতু গৰম বন্ধ হৈ আছে ধুনীয়া কৰি মাটি চুব পাইছে মাটিৰে ধুনীয়া ধুনীয়া পাত্ৰ নিৰ্মাণ কৰি আছে আৰু এয়া মই দেখুৱাই দিছোঁ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী হৰেকৃষ্ণ তালুকদাৰ দ্বাৰা আৰু তেওঁ আগে ক'ব টেৰাকোটা মানে কি কাৰণ আমি টেৰাকোটা কি হয় সেইটো জনাটো উচিত হয় টেৰাকোটা মানে হৈছে পোৰা মাটি আমি এইটো মাটিটো যেতিয়া পুৰিম তেতিয়া এইটো পাৰ্মানেণ্ট হৈ যায় আৰু ইয়াক হাৰ্ড হৈ যায় গতিকে তেতিয়া সেইটোকে আমি পোৰা মাটি বুলি কওঁ বা ইংৰাজীত টেৰাকোটা বুলি কওঁ এতিয়া আমি ল'ৰা ছোৱালীবিলাক বনাই আছে আমি এটা পৰ্যায়ৰ পিছত ইয়াক আমি আকৌ ফায়াৰিং কৰিম এটা টেম্পাৰেচাৰত পুৰিব লগা হয় আৰু তেতিয়া এই মাটিটো চলিড হৈ যাব হাৰ্ড হৈ যাব তেতিয়া ব্যৱহাৰ কৰিব পাৰিব এইটো কি মানে কালাৰটো এই মাটিৰ কালাৰটো তেতিয়া চেঞ্জ হয় নে কি হয় পুৰাৰ পিছত মাটিটো চেঞ্জ হৈ যায় ৰঙা হয় কিছুমান অকণমান বগাৰ দৰেও হয় কিছুমান মাটিক লৈ বেলেগ বেলেগ কালাৰ হয় আৰু এইটোতো জানেই পোৰা মাটি আমাৰ আজি 5000 বছৰ পুৰণি আমাৰ পৰম্পৰা কিন্তু এইবোৰতেই পাইছিল পোৰা মাটিৰ বস্তু চবতে পোৱা যায় টেৰাকোটাতে মাটি আমি চব বনাব পাৰোঁ জুৱেলাৰী বনাব পাৰোঁ বাচন বৰ্তন মানুহ বনাব পাৰোঁ আনকি গাড়ীত যিবিলাক নতুন মডেল ডিজাইন হয় গাড়ীৰ ডিজাইনটো মাটিৰে বনায় মাটিৰে চব বনাব পাৰোঁ কেৱল মাটি বনোৱা বস্তুটো পুৰি দিলে এইটো টেৰাকোটা ইমান যে ভাল লাগে এই সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ মাজত যে সময়খিনি পালোঁ নহয় আৰু মুখৰ হাঁহি দেখিছে নাই মাটি চুব পায় মানে সিহঁতৰ কিমান ফূৰ্তি হয়তো আজিকালি ক'ত মাটি চুব পায় কাৰণ চোতাল পৰ্যন্ত টাইলছ হৈ গ'ল পকা হৈ গ'ল আৰু ঘৰতে বন্ধৰ সময়ত মোবাইলটো লৈছে টিভিত কাৰ্টুন চাইছে তাৰ মাজতে সময় অতিবাহিত কৰিছে ক'ৰবাত কেতিয়াবা ফুৰিব গৈছে তাকো গাড়ীত গৈছে গাড়ীত আহিছে কিন্তু এই যে লগ সমনীয়াৰ লগত বন্ধৰ সময়ত খেলা ধূলা কৰা এই সময়খিনি সিহঁতৰ পৰা ক'ৰবাত আঁতৰি গ'ল কিন্তু আজি যে এই 4 দিনীয়া কাৰ্যসূচীৰে ইমান সুন্দৰকৈ কৰ্মশালা অনুষ্ঠিত হৈছে তাতে ল'ৰা ছোৱালীৰ হাতৰ পৰশত গণেশ বাবাৰ মূৰ্তি শিৱলিংগ মানে কি বনোৱা নাই সকলোৱে যেন প্ৰাণ পাই উঠিছে এপাহি সুন্দৰ ফুল যেন ইমান ধুনীয়াকৈ ফুলি আছে মাটিৰে বনোৱা যেনেই নালাগে আৰু এই গোটেইখিনি দেখাৰ পিছত মোৰ মনটোৱে ক'ৰবাত মানে আৰু বহি থাকিব নোৱাৰিলে মোৰ মাজৰ সৰু ছোৱালীজনীয়েও ক'লে কিবা এটা বনাওঁ আৰু দৌৰা দৌৰি উঠি আহি ময়ো ভাবিলোঁ সকলোৰে লগত মিলি কিবা এটা বনাওঁ আৰু কিবা এটা বনাওঁ বুলি কওঁতেই ধুনীয়াকৈ ভাবিলোঁ ফুলৰে এটা টাব বনাওঁ য'ত ফুল গছ এডাল দিওঁ আৰু ধুনীয়াকৈ মই ফুলৰ টাবটোত ধুনীয়াকৈ ফুল বনাই দিলোঁ কেনেকুৱা হৈছে বাৰু আপোনালোকেই জনাব দেই কাৰণ সঁচাকৈ আমাৰ প্ৰজন্মখিনিয়ে আমি হয়তো বহুত সৌভাগ্যৱান বুলিয়ে ক'ম আমি আগতে বন্ধৰ সময়ত যে আইতা ককাৰ ঘৰত যাওঁ আইতা ককাৰ ঘৰত যে চোতাল মুচি থকা দেখা পাওঁ কোনে কোনে বাৰু চোতাল মুচি পাইছে জনাবচোন কিন্তু আজিকালি চোতাল মোচা ক'ৰ দূৰৰে কথা চোতালেই নাই এই যিখিনি মাটিৰ অস্তিত্ব আমি মাটিৰে মানুহ আৰু এদিন মাটিতে বিলীন হৈ যাম কিন্তু ক'ৰবাত যেন মাটিখিনিয়েই আজি অস্তিত্ববিহীন হৈ পৰিল মাটিখিনিকে যেন আমি গুৰুত্ব নিদিলোঁ মাটিখিনিৰ পৰাই আমি সকলো খাদ্য আমি সকলো মাটিয়ে আমাক যোগান ধৰে মাটি অবিহনে আমি আমাৰ মানুহৰ জীৱন
কোনো মূল্য নাই। তো সেই মাটিখিনিকে আমি আজি মাটি বুলিবলৈ যেন পকাৰ ঘৰ ডাঙৰ ডাঙৰ অট্টালিকা কৰিলেই সকলো হয় বুলি ভাবি ল'লোঁ। কিন্তু আজি ল'ৰা ছোৱালীৰ হাতৰ পৰশত যে এই মাটিখিনিয়ে প্ৰাণ পাই উঠিছে, এইখিনি সকলোৱে মানে এই সময়খিনি সঁচাকৈ ভাল লাগিছে চাই ফালে। আৰু তাতোতকৈ গুৰু শিষ্যৰ যিখিনি সুন্দৰ এক মানে মনোমোহা যিখিনি পৰিৱেশ, কাৰণ গুৰু শিষ্যৰ মাজৰ সম্বন্ধখিনি সুন্দৰ হ'লেহে শিষ্যই সোনকালে সকলোখিনি আয়ত্ব কৰিব পাৰে। তাৰ মাজতে সৰু সৰু ল'ৰা ছোৱালীয়ে বনোৱা সকলোখিনি বস্তু আপোনালোকক দেখুৱালোঁ। আৰু এতিয়া আপোনালোকেও ঘৰতে অকণমান মাটি সকলোকে যোগান ধৰকচোন। ল'ৰা ছোৱালীক যদি মোবাইলৰ পৰা আঁতৰাবলৈ বিচাৰিছে, অকণমান মাটি আনি দিয়ক। চাব, সিহঁতক বেছি ইমান শিকাবও নালাগে। সিহঁতৰ মাজত আজিকালি ল'ৰা ছোৱালীৰ মাজত নিজৰে প্ৰতিভা আছে, সিহঁতক মাথো অকণমান মাটি আনি দিয়ক। সুন্দৰ সুন্দৰ সিহঁতে সৃষ্টি কৰিব। এইফালে দেখিছে নাই কি ধুনীয়া বাস্কেটত আঙুৰ বনাইছে, মানে গণেশ বাবাৰ মূৰ্তি, কালী মাৰ মূৰ্তি, শিৱলিংগ সকলোতে যেন জীৱন্ত প্ৰাণ পাই উঠিছে। আৰু সকলোৱে বনোৱা এইখিনি এতিয়া ৰাখি থোৱা গৈছে, যিহেতু টেৰাকোটা মানে পোৰা মাটি হয়। এই সকলোখিনি বস্তু সামগ্ৰী যিখিনি বনোৱা হ'ল সেইখিনি পুৰিব লাগিব। জুইত পোৰা হয়, কম জুইত অলপ অলপকৈ পোৰা হয়। আৰু যদি এই ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলো ঘৰত থকা সকলো আপোনালোকৰ ল'ৰা ছোৱালীক দেখুৱাব। তেওঁলোকে মোবাইলৰ পৰা চাবচোন, তেওঁলোকে ক'ব মা দেউতা মাটি আনি দিয়া আৰু আমিও কিবা এটা বনাম। সেইবাবে যিমান পাৰি শ্বেয়াৰ কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আপোনালোকে এটা লাইক আৰু কমেণ্ট কৰি এই যে সৰু সৰু ল'ৰা ছোৱালীক তেওঁলোকৰ এই প্ৰতিভাখিনিক আৰু উৎসাহ প্ৰদান কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।